এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এটা সময়ত কংগ্ৰেছ ত্যাগ কৰি ৰিপুন বৰা ক্ষোভিত হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে। প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে খুচ্চাৰ হৈ পৰা ৰিপুন বৰা উত্থাপন কৰিছিল কেতবোৰ গুৰুতৰ অভিযোগ। এক প্ৰকাৰৰ কংগ্ৰেছক যেন দেখিবই পৰা নাছিল ৰিপুন বৰাই। আৰু কিন্তু এতিয়া পৰিৱেশ সলনি হ'ল। আজিৰ দিনটো ৰিপুন বৰাই যোগদান কৰিলে কংগ্ৰেছত আৰু যোগদান কৰি এতিয়া কংগ্ৰেছৰ গুণ বখানিবলৈ আৰম্ভ কৰিলে ৰিপুন বৰাই। ৰিপুন বৰাই আজি সংবাদ মাধ্যমৰ আগত ক'লে যে মোৰ পুৰণি ঘৰলৈ ঘূৰি আহিবলৈ পাই মই গৌৰৱবোধ কৰিছোঁ। এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱশালী নেতা আছিল ৰিপুন বৰা। হঠাতে কংগ্ৰেছ ত্যাগ কৰিছিল আৰু ৰিপুন বৰাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা আঁতৰোৱাৰ পাছতেই কংগ্ৰেছ নেতৃত্বৰ ওপৰত ক্ষোভ উজাৰিছিল ৰিপুন বৰাই। ক্ষোভিত হৈ পৰা ৰিপুন বৰাই সৰব হৈ পৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে, ক্ষুদ্ধাৰ সমালোচনা কৰিছিল কংগ্ৰেছ নেতৃত্ব। কিন্তু এতিয়া ৰিপুন বৰাৰ সুৰ সলনি হ'ল। এতিয়া কংগ্ৰেছৰ গুণগান গালে ৰিপুন বৰাই। সবিশেষ আনি টকশ্ব' দৰ্শকৰ বাবে লৈ আহিছোঁ। মোৰ পুৰণি ঘৰলৈ ঘূৰি আহিবলৈ পাই মই গৌৰৱবোধ কৰিছোঁ। তৃণমূললৈ গৈছিলোঁ বিজেপিক উৎখাত কৰিব পাৰিম বুলি, কিন্তু দেখিলোঁ তৃণমূলেৰে বিজেপিক উৎখাত কৰিব নোৱাৰি। সেইবাবে যুঁজখন শক্তিশালী কৰিবৰ বাবে পুনৰ কংগ্ৰেছলৈ মই ঘূৰি আহিছোঁ। কংগ্ৰেছত যোগদান কৰি মন্তব্য কৰিলে ৰিপুন বৰাই। তৃণমূল কংগ্ৰেছৰ নেতা, অসমৰ সভাপতি আছিল ৰিপুন বৰা। এতিয়া কংগ্ৰেছত যোগদান কৰিলে আৰু যোগদান কৰি ক'লে যে মোৰ পুৰণি ঘৰলৈ ঘূৰি আহিবলৈ পাই মই গৌৰৱবোধ কৰিছোঁ। এই মুহূৰ্তত ৰিপুন বৰাৰ মন্তব্যটো আমি আগবঢ়াইছোঁ। প্ৰথম কথাটো হৈছে যে মই আজি নিজে মোৰ পুৰণি ঘৰ ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মই ঘূৰি আহিবলৈ পাই মই অতি গৌৰৱবোধ কৰিছোঁ। মোৰ পুৰণি ঘৰখন মই যি কাৰণতেই নহওক মই এৰি গৈছিলোঁ। আজি 2.5 বছৰ মই এই ঘৰখনৰ পৰা আঁতৰি আছিলোঁ আৰু মই তৃণমূল কংগ্ৰেছত আছিলোঁ। আৰু এতিয়া যিটো গোটেই অসমত আৰু ভাৰতবৰ্ষত সময়ৰ যিটো আহ্বান আৰু ৰাইজৰ যিটো আহ্বান আৰু সময়ৰ আহ্বান, এই সময়ৰ আহ্বানটো হৈছে যে ভাৰতবৰ্ষৰ পৰা আৰু অসমৰ পৰা ফেচিবাদী, সাম্প্ৰদায়িকতাবাদী আৰু জনবিৰোধী দুৰ্নীতিভ্ৰষ্ট এই বিজেপি চৰকাৰক উৎখাত কৰি অসমৰ ৰাইজক পৰিত্ৰাণ কৰিব লাগে। এইটো হৈছে সময়ৰ আহ্বান। আৰু এই সময়ৰ আহ্বানটো অসমত বিজেপিক উৎখাত কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দলে উৎখাত কৰিব পাৰিব। যোৱা লোকসভা নিৰ্বাচনত এইটো গোটেই ভাৰতবৰ্ষত মুড অফ দি নেশ্যন হৈছে গোটেই ভাৰতবৰ্ষত যে বিজেপিক উৎখাত কৰিবলৈ হ'লে যি ৰাজ্যত যি বিৰোধী দল শক্তিশালী, সেই ৰাজ্যত ৰাজ্যই সেই বিৰোধী দলক শক্তিশালী কৰিছে। উদাহৰণস্বৰূপে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিক, পশ্চিমবংগত তৃণমূলক বা তামিলনাডুত DMK এনেকুৱাকৈ। ঠিক একেদৰে অসমত অন্য বিৰোধী দলে বিজেপিক উৎখাত কৰিব নোৱাৰে। সময়ৰ আহ্বান এইটোৱে যে আমি তৃণমূল কংগ্ৰেছে অসমত বিজেপিক উৎখাত কৰিব নোৱাৰোঁ। অসমৰ ৰাইজে ইয়াত বিচাৰিছে কংগ্ৰেছ দলক, কংগ্ৰেছেহে পাৰিব। আৰু সেইকাৰণে আমি ভাবিলোঁ যদি এই মুহূৰ্তত যদি আমি তৃণমূল কংগ্ৰেছত থাকোঁ তেতিয়াহ'লে কেৱল ভোট বিভাজন কৰি বিজেপিক সহায় কৰা হ'ব। আমাৰ যিখন মূল যুঁজ যে বিজেপিক উৎখাত কৰি অসমক ৰক্ষা কৰা, এইটো সম্ভৱ নহ'ব। আৰু সেইকাৰণেই এই সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মোৰ পুৰণি ঘৰ মই কংগ্ৰেছলৈ ঘূৰি আহিছোঁ। নাই, সেইটো আৰু আগতে তেতিয়া কৈছোঁ, আজি আৰু ক'ব খোজা নাই। চমু কথা এটাই, অন্য কথা একো নাই। গৈছিলোঁ তৃণমূললৈ বিজেপিক ভালকৈ উৎখাত কৰিব পাৰিম বুলি, কিন্তু দেখিলোঁ তৃণমূলৰ প্লেটফৰ্মেদি নোৱাৰি। গতিকে কংগ্ৰেছক ৰাইজে বিচাৰিছে, কংগ্ৰেছে শক্তিশালীভাৱে যুঁজিব পাৰিব। সেইকাৰণে যুঁজখন শক্তিশালী কৰিবৰ কাৰণে পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিছোঁ। মোৰ লগত আমাৰ তৃণমূল কংগ্ৰেছৰ মুঠতে ৰাজ্যিক কমিটিৰ 33জন বিষয়ববীয়া, ৰাজ্যিক কমিটিৰ 33জন বিষয়ববীয়া মোৰ লগত যোগদান কৰিছে। আৰু ইয়াৰ উপৰি আমাৰ পাৰ্শ্বৱৰ্তী জিলা, এই পাৰ্শ্বৱৰ্তী জিলা হৈছে চৰাইদেউৰ পাৰ্শ্বৱৰ্তী জিলা। এই পাৰ্শ্বৱৰ্তী জিলাৰ 3জন জিলা সভাপতি তেওঁলোকে জইন কৰিছে। মই কুইকলি নামখিনি পঢ়ি দিছোঁ। মোৰ লগত গৌৰীশংকৰ শৰণীয়া ভাইচ প্ৰেছিডেণ্ট, শ্বেখ মহম্মদ ছাদিক ভাইচ প্ৰেছিডেণ্ট, গজেন্দ্ৰ প্ৰসাদ উপমান্য জেনেৰেল ছেক্ৰেটাৰী এডমিন,
অৰূপজ্যোতি ভূঞা জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন, ঘনকান্ত চুতীয়া ট্ৰেজাৰাৰ, জুলফিকাৰ হুছেইন জেনেৰেল ছেক্ৰেটাৰী, ৰাজীৱ আলী, অতুল দত্ত, চিন্তু বৰুৱা, জিবুল গগৈ, গোপী বৰুৱা, অসীম মল্ল, বুজৰ বৰুৱা, পলাশ দত্ত, এই গোটেইসকল ছেক্ৰেটাৰী, বীৰেঞ্চি কাশ্যপ ছেক্ৰেটাৰী, বিক্ৰম ৰামচিয়াৰী ছেক্ৰেটাৰী, ফিৰোজ আহমেদ ছেক্ৰেটাৰী, আমানুল ইছলাম আৰু আব্দুৰ ৰহমান দুইজন ষ্টেট এক্সিকিউটিভ মেম্বাৰ। ইয়াৰ উপৰি ষ্টেট ইউথৰ পৰা মেহবুব আলী প্ৰেছিডেণ্ট, আহমেদ আলী পিংকু, পলাক্ষী দাস, নাছিৰুদ্দিন আহমেদ তিনিওজনেই ভাইচ প্ৰেছিডেণ্ট। ষ্টেট মহিলাৰ পৰা পল্লৱী হাজৰিকা জেনেৰেল ছেক্ৰেটাৰী, ৰিজুমণি গগৈ ছেক্ৰেটাৰী, ৰুমি বেগম ছেক্ৰেটাৰী আৰু পাৰ্শ্বৱৰ্তী তিনিখন জিলা, এই তিনি জিলাৰ তিনি সভাপতি, তিনিচুকীয়াৰ সভাপতি হিৰণময় গগৈ, প্ৰাঞ্জল খনিকৰ শিৱসাগৰৰ সভাপতি আৰু দীপক শৰ্মা চৰাইদেউৰ সভাপতি, এইকেইগৰাকী আৰু বাকীসকল জিলা পৰ্যায়ত যি যোগদান কাৰ্যসূচী হ'ব তাত আমাৰ বাকী জিলা কমিটিৰ সকলোবিলাক কৰ্মকৰ্তাই জিলা পৰ্যায়ত যোগদান কৰিব। প্ৰথম কথা এটাই, বাকীটো বহুত আছে, মূল কথা এটাই, আজি এইখন সভাটো এইটো সিদ্ধান্ত হ'ব যে গোটেই অসমত প্ৰত্যেক ঘৰ ৰাইজৰ, প্ৰত্যেক ঘৰবাসীৰ ওচৰলৈ, প্ৰত্যেকজন ব্যক্তিৰ ওচৰলৈ, বিজেপি হওক, কংগ্ৰেছ হওক, যি পাৰ্টি হওক, অসমৰ প্ৰত্যেকজন ৰাইজৰ ওচৰলৈ আমাৰ কংগ্ৰেছ দলৰ সৈনিক, কংগ্ৰেছ দলৰ কৰ্মী যাব আৰু এই বিজেপিৰ যি